আৰে মেডাম আহক 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 আহা ভণ্টি আহা ব'লা মোৰ অফিচলৈকে ব'লা একো নাই একো নাই একো নাই একো নাই আহা 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 আহক বাইদেউ আহক আহা আহা একো নাই একো নাই একো নাই বহক গুড মৰ্ণিং মেডাম গুড মৰ্ণিং মৰ্ণিং কওকচোন আপোনাক এতিয়া মই কিদৰে সহায় কৰোঁ এক মিনিট हेलो अरे गुप्ता जी हाँ गुप्ता जी बोलिए क्या अरे असम का लड़की फर्स्ट पोजीशन में आ गया ब्यूटी कंट्रास्ट में अरे क्या बात है कितना मिला $18 अरे थैंक गॉड अरे ठीक है गुप्ता जी मैं आपको रात में फोन करता हूँ ठीक है ओके बाय सी यू थैंक यू मैडम মই ফৰেনৰ পৰা ডাইৰেক্ট ইয়ালৈকে আহিছো এনি টাইম গোটে মোৰ ফৰেনৰ ফোনবিলাক আহি থাকে আপোনালোকক বেছি সময় দিব নোৱাৰিলেও লোকেল বুলি মই ফাৰ্ষ্ট প্ৰিফাৰেন্স দিম কোক মেম মই নিজ মুখেৰে কওঁ এয়া মোৰ ছোৱালী লাকি হাই তাই Hi. বিশ্ব সুন্দৰী হোৱাৰ ইচ্ছা বিশ্ব সুন্দৰী হোৱাৰ মন মোৰ মাৰো আছিল হ'লনে মেম নহল তাৰ পিছত মোৰো মন আছিল আপুনিও নহ'ল তাৰ পিছতে মোৰ ছোৱালীৰ বিশ্ব সুন্দৰী হোৱাৰ মন আপোনালোকৰ সকলোৱে হাই এম্বিশ্যন এই বিষয়ত মই যদি কনচাল্ট কৰিবলৈ যাওঁ ৰেজিষ্ট্ৰেশ্যন ফিজটো জমা দিব লাগিব ফিজটো কিমান 1500 এয়া লওক থেংক ইউ নিজ মুখে কথা এষাৰ কওঁ টকা 2000 দিলো কামটো ফাষ্ট কৰিবৰ ঠিক কাৰণে আছে থেংক ইউ আচলতে ফিমেল পাৰ্টটো মোৰ মিছেছে চাই তেওঁ অলপ ব্যস্ত ডেমো এটা দিবৰ কাৰণে গৈছে বেয়া নাপাব মই কনচাল্ট কৰোঁ নিজ মুখে কথা এষাৰ কওঁ কনচাল্ট কৰে যি কৰে কৰি থাকক মুঠৰ ওপৰত মোৰ ছোৱালীক বিশ্ব সুন্দৰী কৰি দিয়ক মৰিলেও জমৰ আগত যাতে মই ক'ব পাৰোঁ মই বিশ্ব সুন্দৰীৰ মাক কথা এষাৰ কওঁ বেয়া নাপাব নাপাওঁ কওক তাইৰ লগৰ আটাইৰে বিয়া হ'ল তাইলৈ কোনো দৰাই নাহে দেউতাকৰ অজস্ৰ টকা পইচা কিবা কৈ বিশ্ব সুন্দৰীটো হ'লে তাইৰ বিয়াখন দিব পাৰোঁ কিবা এটা কৰক তাইৰ ৰিহাৰ্চেল অকণ কৰাই দিয়ক তোমাৰ নাম লাকি লাকি বাবু অ বাবু ৰবিচোন মই বিশ্ব সুন্দৰী হ'ব পাৰিমনে ছাৰ পাৰিবা কিয় নোৱাৰিবা বাবু দেৰি হৈছে সোনকালে আহক ৰ নিজ মুখে কথা এষাৰ কওঁ বেয়া পাব নাই নেকি নাই নাপাওঁ কওক সেই মানুহজনে তেতিয়াৰ পৰা আপোনাক মাতি আছে কি ক'ব বাইদেউ ব্যস্ত মানুহ যে বৰ দিগদাৰ কৰে 1 মিনিট ৰ'ব মই আহিছো বাবু সোনকালে আহক দেৰি হৈছে কি হ'ল চাৰ্টটো দিয়ক মোৰ কাষ্টমাৰ ৰৈ আছে মোৰ কাষ্টমাৰ আছে দেখা নাই নেকি চাৰ্টটো খোলক বেলেগ লৈ আহিব হে ৰ'বা হে দেৰি হৈছে কাষ্টমাৰ খুলি আছে দিয়ক, ৰ'বা মই খুলি দিম দিয়ক, ৰ'বা সোনকালতে দিয়ক মোক মাৰিব নহ'ব মানুহে গম পাইছেনে এইটো লোৱা ঠিক আছে আপুনি বেলেগ লাগিলে লৈ আহিব ঠিক আছে বৰ দিগদাৰ দিয়ে বুজিছে সি বৰ অকৰা মোৰ ঘৰত কাম কৰা ল'ৰা ৱাশ্বিং মেচিনত কাপোৰ ধুৱে সেইকাৰণে চাৰ্টটো খুলি লৈ গ'ল বাৰু লাকি তোমাক মই ডেমো পাছতো দিম এতিয়া কথা এটা সুধো তুমি কি খাই ভাল পোৱা কণী ডিমা হ'ব এতিয়া মই পৰিৱেশৰ ওপৰত সুধো অসমৰ গড় ক'ত পোৱা যায় হাতীগড় আৰু নুমলীগড় গুড তুমি ডান্স জানা নেকি জানো কি ডান্স জানা সত্ৰীয়া ডান্স আৰু বিহু ডান্স আচ্ছা লাকি তুমি মোক সত্ৰীয়া অকণ নাচি দেখুৱাবা মা গানটো এবাৰ গাই দিয়া না হ'ব বলক বলক ব'লা মা গানটো এবাৰ গাই দিয়া না ফুল ফুলিছে বসন্তত তুমি জানমণি বহাগত প্ৰতিটো বহাগতে মৰম যাচো অন্তৰত তুমি জানমণি ঐ মোৰে ঐ কলিজা মাজনী কি হ'ল তোৰ উঠ চাও ক'ত টোপলি তই মাজনী উঠ একো নহয় উঠা মাজনী উঠচোন উঠ ড্ৰাইভাৰ হালধি কোমল জোনাক মায়াৰে মন উতলা কি হ'ল কিয় ইমান পলম কৰিলা কাষ্টমাৰ আছিল বৰ সাংঘাতিক কাষ্টমাৰ দেই শেষত যেনিবা যেনে তেনে পঠাইছো আৰু চি কটা কি কষ্টিউম কৰি আছিলা কাষ্টমাৰৰ আগত ডেমোটো দি থাকোঁতেই ধুবিটো আহি চোলাটো খুলি লৈ গ'লহি তুমিতো কাইলৈ দিম বুলি ক'লে কি হ'ল হয় কোৱাচোন
তাৰ বোলে কাষ্টমাৰ আহি ৰৈ আছেহি চোলাটো পিন্ধি বিয়া খাবলৈ যাব ৰাম ঐ কাষ্টমাৰে কিবা গম পালে নেকি তলকিবই নোৱাৰিলে নহয় মই ক'লো সি আমাৰ ঘৰৰ কাম কৰা মানুহ বৰ কৰা সি ৱাশ্বিং মেচিনত কাপোৰ ধুবই আকুৰ গুজ তাক লাগিবই ভাল বাচি আহিলা আৰু এবাৰলে ঐ তৰা আমাৰ মেম্বাৰ বাঢ়িছে কাষ্টমাৰজনী দেউতাকৰ বোলে অজস্ৰ টকা পইচা আছে ভাল কথা আমাৰ বিজনেছত হেল্প হ'ব তুমি মালিকক কথাটো ক'লানে নাই পাতিলো মালিকে খুব ভাল পাইছে আজি সন্ধিয়াই মিটিংখন পাতিবলৈ কৈছিলে পিছে তুমিও নাই যে আৰু মানুহ মতা নহ'ল সেয়া মালিকক কথাটো ক'ব লাগিছিল নহয় ক'লানে নাই নাই কোৱা এটা তুমি কাম কৰা মই ভাতকেইটা বনাই লওঁ তুমি মালিকৰ ঘৰলৈ গৈ কৈ আহাগে যে কালিলৈ মিটিং আছে আজি দিয়াত অসুবিধা হ'ল হ'ব বাৰু কিন্তু তাত যদি মোক ভাত বনাই খাই আহিবলৈ কয় ৱা সেইটো বেছি ভালৰহে কথা আকৌ তোমাৰ বিজনেছত সহায় হ'ব আকৌ অ' তৰা তোমাৰে মোবাইলটো দিয়া গান এটা বজাই লৈ মই খুটাটো উঘালি লওঁগৈ ঠিক আছে হ'ব দিয়া এইটো মোবাইল মই আহোঁ ঠিক দেই আছে যোৱা বাজি থাক কোনটো খুটা উঘালো অ মুন হা কি কৰি আছ হা চাও এফালে আহচোন তোমাৰ লগত কথা এটা আছে গৈ আছো কলিতা কি হ'ল কেলে মাতিছিল ৰবা তোমাক বহাচোন আগতে নাই 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 বহাবহি নাই কওকচোন কি হ'ল এ তুমি যে এই স্কুটাৰখন চাফা কৰি আছ এই বিশ্বকৰ্মাক লাগি দেখোন বহুত দিন আছে হা সি বিশ্বকৰ্মাৰ কাৰণে চফা কৰা নাই মই অলপ ইউনিভাৰ্চিটিলৈ যাম সেইটো কাৰণে কচম তুমি ইউনিভাৰ্চিটিত যাবা কিয়া মই ইউনিভাৰ্চিটিলৈ যোৱাটোত ইমান আচৰিত হৈছে যে কিয় নহয়। নহয় মানে আমাৰ ঘৰত যে আছে যে মাহীৰ ছোৱালীজনী অ। মুন তাইৰ কিবা ইউনিভাৰ্চিটিত কাম এটা আছে সেইটো কাৰণে যাম তাই যোৱা নাই নেকি নাই যোৱা মা আহিলে যাব তাই অ তোমাৰ মায়েৰো নাই নেকি মা নাই নহয় মা কোনোবা ফ্ৰেণ্ড এগৰাকীৰ ঘৰত বিয়া খাবলৈ গৈছে নকপাতা একেদিন মোৰো টাইট ডিউটি চলি আছে হা বুজিছ না কাৰো সময় পোৱা নাই তো নাতাকে আমোন তাৰ লগতো মই দুটা কথা পাতিবই পৰা নাই হা বেচেৰিক লাগি বেয়াও লাগছে সিদিনাখনে সেই বেগটো চুৰ কৰি নিলাক তাকে অ কলিতা এটা কথা কওকচোন আমাৰ ইয়াত বাৰু চোৰৰ উৎপাতটো কিয় ইমান বাঢ়িছে ধেত তেৰি তো নাই নাভাবা নিচিন্তাকে ফটককৈ মুখেদি যিয়ে আহে তাকে কৈ দে হা আমাৰ এনে চোৰকেইটাক তো নাই কিয় দুখ দি থাকা হা চোৰ ক'ত নহয় হা অ সেইটো হয় চোৰ বাৰু বেলেগতো হয় অ আমেৰিকাত হয় ৰাছিয়াত হয় চীনত হয় ফ্ৰান্সত হয় ক'ত চোৰ নহয় হা আপুনিচোন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কোৱাই দি ক'লেহে শ্বাহৰুখ মই বিৰাট ভাল পাওঁতো মই সেইকাৰণে শ্বাহৰুখ পুৰা অনুকৰণ কৰো হয় নেকি অৱশ্যে হয় চোৰ বেলেগ ঠাইতো হয় ধেত তেৰি ইমান ডাঙৰ ডাঙৰ জাগাত চোৰ হয় আমাৰ তাতে মামুলি সেইটোও হয় কিন্তু চোৰ ধৰাটোতো পুলিচৰ কাৰণে মামুলি আমি নধৰো কিয় দুখ লাগে হা হা মোন এই চোৰগিলাখনক ধৰলি মোৰ বিৰাট দুখ লাগে মোৰ চকু পানী ওলাই যায় কিনো কয় অ তুমি চোৱা আমি চাকৰি কৰি খাইছো সিহঁতে চোৰ কৰি খাইছি তুমি এতিয়া চোৱা সিহঁতক যদি মই ধৰি আনি পেলাই জেলত ভৰাই থওঁ সিহঁতৰ ফেমিলি বিলাকৰ কি হ'ব তুমি এবাৰ ভাবি চোৱাচোন আচ্ছা তুমি ভাবি থাকা মই আহোঁ দা শুনকচোন শুনক হেৰি বাৰু কি কয় আজি সন্ধিয়া অলপ সোনকালে আহিবচোন মিটিং এখন ৰাখিছো কিহৰ মিটিং ভাদ মাহৰ মানে নাম পাতি অ। শেষ হ'লে এবাৰ ভাওনা এখন পতাৰ কথা ভাবিছো কেনেকুৱা ভাওনা পাতবা চেক কৰা মই ভাওনা বিৰাট ভাল পাওঁ কি কয়? কেইবাবাৰো বহুত প্ৰাইজ পাইছোতো হা? দুইবাৰ ভাওনা প্ৰতিযোগিতাত মই দুইবাৰ দুখন কুইপাত পাইছো কি কৰো চাবা হা? খিত্তাও নাকিতাও খেলি কিতি নাকি ধেই খিত্তাও নাকিতাও খেলি কিতি নাকি ধেই 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 ফালি দিছিলো এটা সময় মোচন এটা আছে কিন্তু পুৰা আপোনাৰ আছে, বাহ, বাহ, পুৰা বাহ। আছে। এইবাৰ মাজুলীলৈ লৈ যাম আপোনাক ৰাসত তেৰি ফালি থৈ আহিবা কি কোৱা তুমি ঠিক আছে, ঠিক আছে। আচ্ছা মই এতিয়া আহো দা না আহিব ৰ'ব মোক যে মাতি আনিছিল কিয় তেৰি তোমাক মই কিয় মাতিছিলো জানা তোমাৰ লগত কথা পাতি ভাল লাগে মোৰ বহুত দিন তোমাৰ লগত কথা পাতিব পৰা নাই সেই দেখি তোমাৰ লগত আজি এই ভাওনাৰ খবৰটো পাই গলো না হয় নেকি? ফুৰ্তি এটাতো লাগিল ফূৰ্তি লাগিল মই যে কিবা এটা কৰি আছিলো ইমান যদি কথা পাতিবলৈ মন আপুনি তললৈ নগ'ল কিয় এ তেৰি আমি হল চিনিয়ৰ মোৰ আমাৰ বয়স হৈছে তুমি আহিলা দা কি হলা বুঢ়া হ, ই মোক বুঢ়া বুলি কৈ গেলা কাই মৰমো লাগে চলটোক এইবিলাক ভাওনাত মই ডাইৰেক্ট জোৰ জবৰদস্তি কৰো হলো মই কংসৰ ভাওটো ল'ম খিত্তাও নাকিতাও খিলি কিতি নাকি দে খিত্তাও নাকিতাও খিলি কিতি নাকি দে দেই 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 আইয়া
পুৱাই পুৱাই মিছেছ কাকতিৰ হাতেৰে চাহ একাপ খাবলৈ পোৱা হ'লে ভাল লাগিলে হয়। এই জহৰ মালটো ভিতৰতে আছে চাগে। আজি ৰাতিপুৱাৰ মৰ্ণিং ৱাকো কৰা নেদেখিলোঁ নহয়। ভিতৰলৈ সোমাই গ'লে এই জহৰ মালটোৱে বাধা দিব নহয়। এই আলহী ছোৱালীজনীক লগ পোৱাৰ চলেৰে ভিতৰলৈ সোমাই যাব পাৰি। নাই, তাৰ আগতে পেপাৰখন পঢ়ি অলপ বহিয়ে লওঁ। গোটেই দেশখনৰ খবৰ এই জাপটোতে থাকে নহয়। বাৰু অৰে কেওট এই জহৰমালটোৱে ফুচফুচাই আহিলেই নহয়। পাউডাৰৰ টেমাত 8 আনা 4 আনা 5 টকীয়া 2 টকীয়া জমা কৰিব পাৰে। পইচা দি পেপাৰ এখন কিনি পঢ়িব নোৱাৰে। পুৱাই পুৱাই টেমাত গৰম দি কথা নক'ব দেই। পেপাৰ এখন কিনি পঢ়াটো ডাঙৰ কথা নহয়। সেইকাৰণেতো কৈছোঁ। বাৰু এইবিলাক বাদ দিয়ক। এই ৰাতিপুৱাই কাউৰীৰ নিচিনা কৰিব কিয় আহিল? মৰ্ণিং ৱাকত গৈছিলোঁ। মৰ্ণিং ৱাক কৰি থাকোঁতে ভাবিলোঁ কাকতিক বহুদিন লগো পোৱা নাই, কথাও পতা নাই, সেইকাৰণে পাক এটা মাৰি যাওঁ বুলি আহিলোঁ। আহি পেলাই পুৱাই পুৱাই আপোনাৰ গেলা গালিখিনিহে শুনিলোঁ। হেৰি কেওট, বন্ধু মানুহৰ লগতে যদি মুখৰ খজুৱতি নামাৰোঁ তেনেহ'লে কাৰ লগত মাৰিম কওকচোন? পিছে ৰাতিপুৱাই আপোনাক দেখাৰ লগে লগে চাহ একাপৰ কথা মনত পৰিছে, কিন্তু এতিয়া বনাই দিয়ে কোনে? মিছেছ কাকতি ঘৰত নাই যেন পাইছোঁ। বুজিছে কেওট, এই মানুহজনী ঘৰত নাথাকিলে ঘৰখন কিবা ঘৰ যেন নালাগে। মিছেছ কাকতি ঘৰত নাই নেকি? নাই, এই কিবা সৰু বিয়া এখন খাব গৈছে। তেনেহ'লে চাহ খোৱা নাছিল। আৰে চৈতান, কি মাথাত কি চৈতানী বুদ্ধি পকাই আছে? নহয়, পিঠিখন কিবা শাল মাৰি ধৰিছে। গ'ল আপোনাৰ বডি ডেমেজ হৈ গ'ল। আৰে আপুনি চিটাত উঠিব ৰেডি হওক। আৰু এটা কথা এতিয়াই কৈ থৈছোঁ দেই, আধা মৰা হৈ ঘৰত পৰি থাকিলে মই কিন্তু আপেল আঙুৰ এইবিলাক দিব যাব নোৱাৰোঁ, এতিয়াই কৈ থৈছোঁ। হেৰি নহয় কাকতি, আপোনাৰ ভাগিন ছোৱালীজনী গ'ল নেকি? নাই, ইছ, আছে। বেচেৰি বৰ সাধুৰী ছোৱালী দেই। সিদিনা আহিবৰ সময়ত বাটত লগ পাই যেনেকেহে ক'লে, আংকুল এবাৰ যিহেতু ঘৰলৈ আহিবচোন। এইখিনি আহিবলৈ সময়ে কৰিব পৰা নাই বুজিছেনে? সময় পাই আহিলে যে ভাল কৰিলে। আপোনাৰ লগত কথা এটা আছে, শুনক। কওকচোন। বহুত দিনে চিন্তা নকৰা কথা এটা যেতিয়া আনে মনত পেলাই দিয়ে মনটো বৰ আনন্দ লাগে বুজিছেনে? এই কথাটো আমাৰ ভাড়াঘৰত থকা নতুনকৈ অহা সেই যে ল'ৰা ছোৱালী হাল, সিহঁতে মনত পেলাই দিছে। কি কথা কওকচোন। মানে কথা হ'ল কি, আমাৰ এই নামঘৰটোত ভাদমহীয়া নাম পাতিব লাগে, বুজিছে নাই? আমাৰ এই ভাদ মাহটোত নামঘৰটো উকা হৈ থকাৰ কাৰণে বৰ বেয়া লাগিছে। সেইকাৰণে ভাবিছোঁ ভাদ মাহৰ সংক্ৰান্তিৰ দিনাখন আমি এই ভাওনা আৰু নামৰ আয়োজন কৰিছোঁ। আপুনি সকলোকে খবৰ চবৰ দিব। আজি আবেলি আমি সকলোৱে ইয়াতে লগ হ'ম। লগ হৈ আমি সকলোৱে আলোচনা কৰিম। বৰ ভাল কথা। আচলতে আমি ব্যস্ততাৰ মাজত থাকি মহানগৰীত আমাৰ কৃষ্টি সংস্কৃতিৰ কথা পাহৰিয়ে পেলাইছোঁ। মই এজন ভাল পাঠক, মোৰ দেউতা পাঠক আছিল। আচলতে আমাৰ ঘৰখন পাঠকৰ ঘৰ। ঠিক আছে, তেতিয়াহ'লে আমি সকলোৱে মিলি বৰষা চলাম, এই কিবা বোলেনে প্ৰস্তুতি চলাম। আপুনি সকলোকে খবৰ দি দিব, আইসকলকো খবৰ দিব। আপোনাৰতো আইগৰাকী নাই। মই ভাবোঁ সময়মতে মোৰ আইগৰাকী আহি উপস্থিত হ'ব। তেনেহ'লে মই উঠো দিয়ক। মোৰ আই থকা হ'লে আপোনাক চাহ একাপ বনাই খুৱালেহেঁতেন, নে ময়ে বনাওঁ নেকি? পাৰি। নোৱাৰে, আপোনাক চাহ বনাই খুৱাবলৈ মই নোৱাৰে। তেখেত আহক, লাৰু লস্কৰে ভালকৈ চাহ একাপ খামহি। আহোঁ। পৰ্যাতৰ হাত দি খুৱাইছোঁ তোক মই লাৰু লস্কৰ। কথাটো হয় না নহয় মই আগতে কনফাৰ্ম হৈ লওঁ ৰ। হেল্ল', ঐ বৰাণী, ইমখা মই কি শুনা পাইছোঁ? তই বোলে মিডিয়াৰ মানুহ মাতি পাব্লিচিটি আৰম্ভ কৰিয়ে দিলি। তোৰ ঘৰত বোলে মিডিয়াৰ মানুহ গিজগিজাই আছে, হয় না? হেল্ল', ক'তনো মিডিয়া মাতি পাব্লিচিটি কৰা দেখিলেহে? আমাৰ বিয়া ফটোখনহে উঠিছিলোঁ। কি? তই বিয়া হোৱাই নাই এতিয়াও? কিয় নহ'ব, হৈছে আকৌ। বিয়া ফটোখন মানে ফ্ৰেমত থওঁতে পোকে কুটিলে। এতিয়া সেই ডকুমেণ্টছবিলাকৰ লগত এখন ছাবমিট কৰিব লাগিব।
পোকে কোটা ফটোখননো কেনেকৈ ছাবমিট কৰোঁ কওকচোন হেই সেইকাৰণে নতুনকৈ উঠিলোঁ আকৌ বুঢ়া কালৰ ফটো দিলে কেনেকা হ'ব ঐ হেল্ল' হেল্ল' বৰ খেখে আছে ফোনটোৱে হেল্ল' নহয় বমভনী আজিকালি ডেকাকাল বুঢ়াকালৰ ফটো বুলি কথা নাই নহয় আজিকালি যি কেমেৰা ওলাইছে ডেকাক বুঢ়া কৰি দিব পাৰে বুঢ়াক ডেকা কৰি দিব পাৰে আমিও সেইকাৰণে উঠিলোঁ আমাক একেবাৰে ডেকা কৰি দিব ফটোখনত হ'ব দে আমিও উঠিব লাগিব ঐ ৰচোন প্ৰেক্টিচ কেতিয়াৰ পৰা কৰিবি হেৰি নহয় আপুনি আহিব কথা পাতি ল'ম আকৌ হ'ব দে যাম দে ঐ বৰাণী এতিয়া মই ৰাখোঁ দে বেলেঞ্চ শেষ হৈছে হ'ব দে হায়ে বেলেঞ্চ শেষ কথা ক'বলৈ আহিছে ইমান কনজুচ মতা মানুহৰ পেট পালিও মাইকী মানুহৰ পেট পোৱাটো মস্ত টান বৰাণীয়ে পুৰণা ফটোখন নিদি নতুন ফটো এখন উঠিকে দিছে অথচ ইটো কথা মোক কোৱা নাই ময়ো নকওঁ নহয় ময়ো এখন নতুন ফটো উঠিকে দিম আৰু প্ৰেক্টিছো মই একলাই ঘৰতে কৰিম বাপেকে ব্ৰহ্মৰ লগত কথাটো পাতিয়ে লওঁ